নমস্কাৰ সকলোকে স্বাগতম জনাইছো লাভলি ষ্টাডিজ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ। আজি আমি আসাম পুলিচ এবি আৰু ইউবি পৰীক্ষাৰ বাবে কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰৰ বিষয়ে আলোচনা কৰিম। তো ব্লগচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো দিয়া আছে, চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বীৰপাল। চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল বীৰপাল। নেক্সট কুৱেশ্যনটো সুধিছে, 2 নম্বৰ কুৱেশ্যনটো সুধিছে, কোনজন আহোম ৰজাই প্ৰথমবাৰৰ বাবে বৰফুকন হ্ৰদৰ সৃষ্টি কৰিছিল? কোনজন আহোম ৰজাই প্ৰথমবাৰৰ বাবে বৰফুকন হ্ৰদৰ সৃষ্টি কৰিছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি প্ৰতাপ সিং। প্ৰতাপ সিং আহোম ৰজাই প্ৰথমবাৰৰ বাবে বৰফুকন হ্ৰদৰ সৃষ্টি কৰিছিল। 3 নম্বৰ কুৱেশ্যনটো সুধিছে, অসুৰালি চুক্তি বা সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল? অসুৰালি চুক্তি বা সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1639 চনত। অসুৰালি চুক্তি বা সন্ধি 1639 চনত স্বাক্ষৰিত হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে, 4 নম্বৰ কুৱেশ্যনটো সুধিছে, কোনজন আহোম ৰজাক নৰিয়া ৰজা বুলিও জনা গৈছিল? কোনজন আহোম ৰজাক নৰিয়া ৰজা বুলিও জনা গৈছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি চুটিংফা। চুটিংফা আহোম ৰজাক নৰিয়া ৰজা বুলিও জনা গৈছিল। 5 নম্বৰ কুৱেশ্যনটো সুধিছে, মিৰ্জুমলাৰ আক্ৰমণৰ সময়ত আহোম ৰাজবংশৰ ৰজা কোন আছিল? মিৰ্জুমলাৰ আক্ৰমণৰ সময়ত আহোম ৰাজবংশৰ ৰজা কোন আছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ জয়ধ্বজ সিং। মিৰ্জুমলাৰ আক্ৰমণৰ সময়ত আহোম ৰাজবংশৰ ৰজা আছিল জয়ধ্বজ সিং। 6 নম্বৰ কুৱেশ্যনটো সুধিছে, অসম সাহিত্য সভাৰ দ্বিতীয়জন সভাপতি কোন আছিল? অসম সাহিত্য সভাৰ দ্বিতীয়জন সভাপতি কোন আছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ চন্দ্ৰধৰ বৰুৱা। অসম সাহিত্য সভাৰ দ্বিতীয়জন সভাপতি আছিল চন্দ্ৰধৰ বৰুৱা। নেক্সট কুৱেশ্যন অৰ্থাৎ 7 নম্বৰ কুৱেশ্যনটো সুধিছে, বাউলী কবি বুলি কাক কোৱা হয়? বাউলী কবি বুলি কাক কোৱা হয় সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মজিফুদ্দিন আহমদ। বাউলী কবি বুলি মজিফুদ্দিন আহমদক কোৱা হয়। ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে, 8 নম্বৰ কুৱেশ্যনটো সুধিছে, হালধীয়া চৰায়ে বাওদান খায় ছবিখনৰ পৰিচালক কোন? হালধীয়া চৰায়ে বাওদান খায় ছবিখনৰ পৰিচালক কোন সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি জাহু বৰুৱা। হালধীয়া চৰায়ে বাওদান খায় ছবিখনৰ পৰিচালক হৈছে জাহু বৰুৱা। ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে, 9 নম্বৰ কুৱেশ্যনটো সুধিছে, মহিলা পৰিচালকে পৰিচালনা কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি? মহিলা পৰিচালকে পৰিচালনা কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি জয়মতী। মহিলা পৰিচালকে পৰিচালনা কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম হৈছে জয়মতী। ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে অৰ্থাৎ 10 নম্বৰ কুৱেশ্যনটো সুধিছে। নেক্সট কুৱেশ্যন, প্ৰাপ্তবয়স্ক মানুহৰ দেহত থকা হাড়ৰ সংখ্যা কিমান? প্ৰাপ্তবয়স্ক মানুহৰ দেহত থকা হাড়ৰ সংখ্যা কিমান সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 204ডাল। প্ৰাপ্তবয়স্ক মানুহৰ দেহত থকা হাড়ৰ সংখ্যা হৈছে 204ডাল। 11 নম্বৰ কুৱেশ্যনটো সুধিছে, বিশ্ব এইডছ দিৱস কিমান তাৰিখে পালন কৰা হয়? বিশ্ব এইডছ দিৱস কিমান তাৰিখে পালন কৰা হয় সুধিছে। তলত অপশ্যন 4টা দিয়া আছে।
অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1 নৱেম্বৰ। বিশ্ব এইডছ দিৱস 1 নৱেম্বৰ তাৰিখে পালন কৰা হয়। 12 নম্বৰ কুৱেশ্যনটো সুধিছে নেমু টেঙাত কোনবিধ এচিড পোৱা যায়? নেমু টেঙাত কোনবিধ এচিড পোৱা যায় সুধিছে। তলত অপশ্যন চাৰিটা দিয়া আছে। অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি চাইট্ৰিক এচিড। নেমু টেঙাত চাইট্ৰিক এচিড পোৱা যায়। 13 নম্বৰ কুৱেশ্যনটো সুধিছে ভাৰতীয় মহাকাশ সংস্থা ISRO কিমান চনত স্থাপিত হৈছিল? ভাৰতীয় মহাকাশ সংস্থা ISRO কিমান চনত স্থাপিত হৈছিল সুধিছে। তলত অপশ্যন চাৰিটা দিয়া আছে। অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1969 চনত। ভাৰতীয় মহাকাশ সংস্থা ISRO 1969 চনত স্থাপিত হৈছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 14 নম্বৰ কুৱেশ্যনটো সুধিছে ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ কি? ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ কি সুধিছে। তলত অপশ্যন চাৰিটা দিয়া আছে। অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি আৰ্যভট্ট। ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ হৈছে আৰ্যভট্ট। ইয়াৰ নেক্সট কুৱেশ্যন অৰ্থাৎ 15 নম্বৰ কুৱেশ্যনটো সুধিছে টেলিগ্ৰাফ কেতিয়া আৱিষ্কাৰ হৈছিল? টেলিগ্ৰাফ কেতিয়া আৱিষ্কাৰ হৈছিল সুধিছে। তলত অপশ্যন চাৰিটা দিয়া আছে। অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1836 চনত। টেলিগ্ৰাফ 1836 চনত আৱিষ্কাৰ হৈছিল। 16 নম্বৰ কুৱেশ্যনটো সুধিছে পৃথিৱীৰ আটাইতকৈ সৰু চৰাইবিধ কি? পৃথিৱীৰ আটাইতকৈ সৰু চৰাইবিধ কি সুধিছে। তলত অপশ্যন চাৰিটা দিয়া আছে। অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি হামিং বাৰ্ড। পৃথিৱীৰ আটাইতকৈ সৰু চৰাইবিধ হৈছে হামিং বাৰ্ড। নেক্সট কুৱেশ্যনটো সুধিছে অৰ্থাৎ 17 নম্বৰ কুৱেশ্যনটো সুধিছে ৰাষ্ট্ৰসংঘ স্থাপন কোন চনত হৈছিল? ৰাষ্ট্ৰসংঘ স্থাপন কোন চনত হৈছিল সুধিছে। তলত অপশ্যন চাৰিটা দিয়া আছে। অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1945 চনত। ৰাষ্ট্ৰসংঘ 1945 চনত স্থাপন হৈছিল। 18 নম্বৰ কুৱেশ্যনটো সুধিছে প্ৰথম অলিম্পিক খেল ক'ত হৈছিল? প্ৰথম অলিম্পিক খেল ক'ত হৈছিল সুধিছে। তলত অপশ্যন চাৰিটা দিয়া আছে। অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি গ্ৰীচত। প্ৰথম অলিম্পিক খেল গ্ৰীচত হৈছিল। 19 নম্বৰ কুৱেশ্যনটো সুধিছে WWWৰ সম্পূৰ্ণ নাম কি? WWWৰ সম্পূৰ্ণ নাম কি সুধিছে। তলত অপশ্যন চাৰিটা দিয়া আছে। অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৱৰ্ল্ড ৱাইড ৱেব। WWWৰ সম্পূৰ্ণ নাম হৈছে ৱৰ্ল্ড ৱাইড ৱেব। 20 নম্বৰ কুৱেশ্যনটো সুধিছে আলি আই লৃগাং কোন মাহত পতা হয়? আলি আই লৃগাং কোন মাহত পতা হয় সুধিছে। তলত অপশ্যন চাৰিটা দিয়া আছে। অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ফাগুন মাহত। আলি আই লৃগাং ফাগুন মাহত পতা হয়। 21 নম্বৰ কুৱেশ্যনটো সুধিছে অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস কোন তাৰিখে পালন কৰা হয়? অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস কোন তাৰিখে পালন কৰা হয় সুধিছে। তলত অপশ্যন চাৰিটা দিয়া আছে। অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 26 ডিচেম্বৰ। অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস 26 ডিচেম্বৰ তাৰিখে পালন কৰা হয়। ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে অৰ্থাৎ 22 নম্বৰ কুৱেশ্যন ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস কোন তাৰিখে পালন কৰা হয়? ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস কোন তাৰিখে পালন কৰা হয় সুধিছে। তলত অপশ্যন চাৰিটা দিয়া আছে। অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 29 ডিচেম্বৰ। ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস 29 ডিচেম্বৰ তাৰিখে পালন কৰা হয়। 23 নম্বৰ কুৱেশ্যনটো সুধিছে এছিয়ানৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? এছিয়ানৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে। তলত অপশ্যন চাৰিটা দিয়া আছে। অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ জাকাৰ্টা। এছিয়ানৰ মুখ্য কাৰ্যালয় জাকাৰ্টাত অৱস্থিত।
24 নম্বৰ কুৱেশ্যনটো সুধিছে বিশ্ব বেংক কোন চনত প্ৰতিষ্ঠা হৈছিল বিশ্ব বেংক কোন চনত প্ৰতিষ্ঠা হৈছিল সুধিছে তলত অপচন 4টা দিয়া আছে অপচন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি 1944 চনত বিশ্ব বেংক 1944 চনত প্ৰতিষ্ঠা হৈছিল 25 নম্বৰ কুৱেশ্যন অৰ্থাৎ লাষ্ট কুৱেশ্যনটো সুধিছে এছিয়া কাপ কোনবিধ খেলৰ সৈতে জড়িত এছিয়া কাপ কোনবিধ খেলৰ সৈতে জড়িত সুধিছে তলত অপচন 4টা দিয়া আছে অপচন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি টেবুল টেনিছ এছিয়া কাপ টেবুল টেনিছ খেলৰ সৈতে জড়িত